চামগুৰি সত্ৰ, মাজুলীৰ বিখ্যাত চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। সত্ৰখন সোমাই আহিলে আপোনালোকে বিভিন্ন মুখা লগতে মুখা নিৰ্মাণ কৰি থকা দৃশ্য দেখিবলৈ পাব। আৰু এখেত হৈছে মাজুলীৰ চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামী। এখেতে মুখা শিল্পৰ ওপৰত কৰা গৱেষণাৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল, লগতে পদ্মশ্ৰী সন্মানো পাইছে। সত্ৰখনত যেতিয়া আমি প্ৰৱেশ কৰিছিলোঁ, যেতিয়া আমি হেমচন্দ্ৰ গোস্বামীদেৱক লগ পাইছিলোঁ, তেখেতে মুখা শিল্পৰ বিষয়ে সুন্দৰকৈ আমাক বৰ্ণনা কৰিছিল। গুৰুজনাই জাতিটোক গীত, নাট, বাদ্য, ভাওনাৰ জৰিয়তে কিমান সমৃদ্ধিশালী কৰি তুলিছিল সেই বিষয়ে আমাক জনাইছিল। এয়া বিভিন্ন মুখা, দুটামান সংগ্ৰহালয় আছিল তাত, আৰু তাতে এনেদৰে মুখাবিলাক ৰখা হৈছিল। সত্ৰখনৰ কাষতে আছে মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা কেন্দ্ৰ। এই কেন্দ্ৰলৈ আহি আপোনালোকে মুখা কেনেদৰে নিৰ্মাণ কৰিব লাগে সেই বিষয়ে শিকিব পাৰে। এমহীয়া প্ৰশিক্ষণ আপোনালোকে ল'ব পাৰে। খোৱা বোৱা আৰু থকাৰ ব্যৱস্থা আপোনালোকে নিজে কৰি ল'ব লাগিব। বাকী যিসকলে শিকাব তেখেতসকলক আপোনালোকে দক্ষিণা দিব লাগিব। অন্য কোনো মাচুল নাই ইয়াত। অসমৰ বাহিৰৰ পৰা অহা বহু বিদেশী পৰ্যটকে চামগুৰি সত্ৰত মুখা কেনেদৰে নিৰ্মাণ কৰিব লাগে সেই সম্পৰ্কে শিকিছে, মুখা শিল্পক আদৰি লৈছে।